পথ নিৰ্মাণৰ নামত মাৰ্ঘেৰিটাত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ ব্যাপক লুণ্ঠন কণাহাহক পতান দিয়াৰ দৰে গয়া ৰাজ্যক ৰাম ঠগন ঠিকাদাৰৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ আলুবাৰীত সংঘটিত হৈছে এই দুৰ্নীতি জানিব পৰা মতে বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা 1 নং আলুবাৰীৰ পৰা 2 নং আলুবাৰী সংযোগী 4.55 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো চলিত বৰ্ষত নিৰ্মাণ কৰা হয় প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা 2018-19 বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ হোৱা পথছোৱাৰ মুঠ ধনৰ পৰিমাণ আছিল 3,38,64,191 টকা তিনিচুকীয়া গ্ৰাম্য পথ সংমণ্ডল গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তাই তদাৰক কৰা পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰে বহু বিতৰ্কিত ঠিকাদাৰ লাফিত ফুকনে কিন্তু পথছোৱা নিৰ্মাণৰ নামত ঠিকাদাৰগৰাকীয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে গাঁওবাসী ৰাইজে পথছোৱা নিৰ্মাণত অতি নিম্ন মানদণ্ডৰ শিল বালি ব্যৱহাৰ কৰাৰ উপৰিও পৰিমাণতকৈ অতি কম পৰিমাণৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে আনফালে পথ নিৰ্মাণত ব্যৱহাৰ কৰা মাটি আন ঠাইৰ পৰা আনি পথত পেলাব লাগে যদিও ঠিকাদাৰে পথৰ কাষতে প্ৰকাণ্ড খাল খান্দি মাটি পেলায় যাৰ ফলত প্ৰকাণ্ড খালসমূহ এতিয়া দুৰ্ঘটনাৰ স্পট হিচাপে বিবেচিত হৈছে পথত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে পথছোৱা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কিছুদিনৰ পিছতে এইদৰে ফাটমেলাও পৰিলক্ষিত হৈছে আপোনালোকে চাইছে আজি 2 মাহ হোৱা নাই ৰাস্তাটো পুৰা কেৰেক হৈ গ'ল আৰু যোনটো বালুৰ গাড়ী মানে আপোনাৰ ল'ৰা এটা পাৰ হ'ব নোৱাৰে মানে একদম নেশ্যনেল হাই ৰোডৰ লিখা অকল বালুৰ গাড়ী ডাম্পাৰ মানে এটাৰ পিছত এটা আমি গাঁৱৰ মানুহ এতিয়া কৈতো লাভ নাই নতুন ৰাস্তা বনাইছে ছাইড দিবলৈ সেইদিনা এখন তাত পৰিলে এদিনা বালু লৈ যাওঁতে এখন ছাইড হৈ গ'ল তাৰপিছত জেচিবি আহি উঠালে আৰু গোটেই বৰষুণৰ বতৰত এইটো ৰাস্তাটো কোনোমতে খালি হেৰি দি গ'লে আপোনাৰ কাৰ্পেটিং কৰি গ'লে ইমান বৰষুণ মানে ইমান জোৰ খোৱা বৰষুণ আহি গ'ল কোনো হিচাপে নাই আপুনি গাড়ীটো চালে যে বালুৰ গাড়ী চালে আপুনি আচৰিত বনি যাব মানে ইমানে বালুৰ গাড়ী আজি 2 দিন বুলি বন্ধ আছে বুলি আজি বালুৰ গাড়ী নাই নহ'লে কেনেকা বালুৰ গাড়ী ইয়াত সৰু গাড়ী চাব না আপুনি ডাঙৰ গাড়ী চাব না কি ধৰণৰ গাড়ী চাব দুটা গাড়ী ক্ৰছ নহয় তাৰপিছত কুকুৰা সেই চব মাৰিয়ে যায় স্পীডো তাকে বেছি সেই ল'ৰা ছোৱালীৰ কাৰণে ভয় ল'ৰা ছোৱালী বাই ৰাস্তাত ওলাব নোৱাৰে স্কুল ষ্টেণ্ডৰ ইয়াত বেছি আছে সিহঁতি মানে একদম আৰু কোনো এটা স্পীড ব্ৰেকাৰ নাই আপোনালোকে চাব পাৰে এই মাতাৰ পৰা এই মাতালৈকে কোনো এটা স্পীড ব্ৰেকাৰ নাই এই ৰাস্তাটো চাওক আপুনি নিজে আপোনালোকে হেৰি দি চাই লওক গোটেই ৰাস্তাটো এতিয়া যদি ছাইড হৈ গৈছে দুই ছাইডৰ নলা দুইটা ছাইডৰ নলা উঠাই কিনি মাটি দিয়া হৈছে এতিয়া নালাটোত মাটি গৈছে ৰাস্তাটো মাজে মাজে ফাটি পুৰা কেৰেক হৈ আছে স্কিমটো নাজানো মই স্কিমটোত মানে মই এইটোত বহুত হেৰি কৰি ৰাস্তাটোৰ কাৰণে বহুত হেৰি কৰি এই দেখিছে নলাখিনি কিমান দকে খান্দিছে ইয়াত পানী হৈ যায় কেঁচুৱা ল'ৰা যদি পৰে তেনে হেৰিটা বচা আশা কম ঘৰৰ মুখত ইমান দকে নলা খান্দিছে আৰু গাড়ী যায় যেতিয়া এই ৰাস্তাবিলাক ফাটিলেইচোন আজি কিমান দিন হৈছে বেছি দিন হোৱাই নাই বনোৱা এমাহ 2 মাহমান হৈছেহে এই ৰাস্তা ফাটিলে আৰু ডাঙৰ গাড়ী খুব বেছি অহা যোৱা কৰে ইয়াত ডাম্পাৰ বালি ইয়াত বালি মহল আছে বোলে বালি মহল খোলাৰ কাৰণে গাড়ী খুব বেছি অহা যোৱা এইটো 3 নং আলুবাৰী এইটো তিনিচুকীয়াৰ কোনোবা কণ্ট্ৰেক্টৰ এই কি ফাউণ্ডৰ আছিলে এইটো এই নলাৰ মাটি তুলিছে সব নলাৰ মাটি কেৰিং কৰা নাই ৰাস্তাটো ইয়াৰ পৰা প্ৰায় আমাৰ এইটোতে 4 কিলোমিটাৰ হ'ল নেকি 5 কিলোমিটাৰমান হ'ব আমি সদৌতাই আহোম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আহিছোঁ এইটো যিটো প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত আমাৰ 1 নং আলুবাৰীৰ পৰা 2 নং আলুবাৰীলৈ যিটো পথ নিৰ্মাণ কৰিছে এই পথৰ নিৰ্মাণ কাৰ্যত আমি যথেষ্ট অনিয়ম আৰু দুৰ্নীতি দেখিবলৈ পাইছোঁ আজি ৰাস্তা নিৰ্মাণ কৰা 2 মাহ নহওঁতেই ৰাস্তা ফাটিছে কিনাৰৰ মাটি অংশ এৰি গৈছে আৰু শুনিবলৈ পাইছোঁ ৰাইজৰো যথেষ্ট হাৰাশাস্তি হৈছে দুই কাষৰ পৰা মাটি তুলি দিয়াৰ ফলত খাৱৈ সৃষ্টি হৈছে তাৰ ফলত ৰাইজৰ যথেষ্ট অসুবিধা হৈছে এতিয়া কথা হ'ল ৰাস্তা পদূলি হ'ল এখন ঠাইৰ উন্নয়নৰ প্ৰথম চিহ্ন যদি উন্নয়নৰ নামত তেওঁলোকে ৰাস্তা বনাই 2 মাহ নহওঁতে যদি ৰাস্তা ভাগিবলৈ আৰম্ভ কৰে তেন্তে আমি উন্নয়ন হৈছে বুলি ক'ব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা উচিত তদন্ত বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত
উচিত ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰা হ'ব দুৰ্নীতি কেলেংকাৰীৰ সকলো তথ্য।